বন্ধুসকল মই ৰুবুল শইকীয়া মই আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা ইণ্টাৰেষ্টিং ভিডিঅ' বন্ধুসকল আপোনালোকে এই ভিডিঅ'টোত কিছুমান ব্যক্তিৰ সৈতে পৰিচিত হ'ব যিসকল ব্যক্তিয়ে নেকি তেওঁলোকৰ জীৱনত কিছুমান অজীৱ কাম কৰি থৈ গৈছে গতিকে আপোনালোকে ভিডিঅ'টো চালে গম পাই যাব যে সেইসকল ব্যক্তিয়ে কি অজীৱ কাম কৰিছে গতিকে কোনো ধৰণৰ দেৰি নকৰি এই ভিডিঅ'টো চাওঁ আহক প্ৰথমতে আমাৰ লিষ্টত পৰিছে হিম হফ নামৰ এই মানুহজন তেওঁৰ মতে ঠাণ্ডা বোলা বস্তুটো আমি নিজে ভাবি লোৱা এটা অনুভৱহে যদি এই অনুভৱটো আমাৰ মনলৈ নহা কৰি তুলিব পাৰোঁ তেন্তে আমাৰ দেহত ঠাণ্ডা প্ৰভাৱ একেবাৰে নপৰিব আৰু এইটো তেওঁ প্ৰমাণ কৰিও দেখালে তেওঁ বৰফে আবৃত বাকচ এটাত 1 ঘণ্টা 52 মিনিট থাকি ৱৰ্ল্ড ৰেকৰ্ড কৰি দিলে আৰু এইটো প্ৰমাণ কৰি দিলে আৰু এয়াই নহয় তেওঁ বৰফ থকা পানীত 1 কিলোমিটাৰলৈকে সাঁতুৰিছে আৰু বৰফৰ ওপৰত খালী ভৰিয়ে কেৱল এটা হাফ পেণ্ট পিন্ধি গোটেই দিন ৰাতি কটাইছে আৰু লগতে মৰুভূমিটোত তেওঁ পানী নোখোৱাকৈ এটা দিন কটাইছে 2 নম্বৰতে আমাৰ লিষ্টত পৰিছে জেকি মেলি নামৰ এগৰাকী বুঢ়ী মহিলা তেওঁ ঘৰ সাউথ ডকোটা USA এই মহিলাগৰাকীৰ চখ হ'ল পুতলা কালেকশ্যন কৰা তেওঁ কালেকশ্যন কৰা পুতলাবোৰৰ ইটোৰ লগত সিটোৰ মিল নাই আৰু বেলেগ পুতলা দোকান বা যিকোনো ঠাইত থকা পুতলাৰ লগত কোনো ধৰণৰ মিল দেখা পোৱা নাযায় এই মহিলাগৰাকীৰ ওচৰত বাৰাক ওবামাই গিফ্ট দিয়া পুতলাও আছে আৰু এনে ধৰণৰ মহান ব্যক্তিয়ে গিফ্ট কৰা পুতলা বহুত আছে লগতে কিছু সংখ্যক পুতলাই মাত মাতিব পাৰে খোজ কাঢ়িব পাৰে আৰু নানান ধৰণৰ ভংগিমা কৰিবও পাৰে এই ওচৰত বৰ্তমান 8026টা পুতলা আছে 3 নম্বৰত আমাৰ লিষ্টত আছে 86 বছৰীয়া জিম এৰিংষ্টন নামৰ বুঢ়া মানুহজন তেওঁ বয়সতহে বুঢ়া কিন্তু তেওঁ শৰীৰ এতিয়াও এজন পাহোৱাল ডেকাৰ দৰে তেওঁ ঘৰ কেলিফৰ্ণিয়া USA আপোনালোকে দেখিছে এইজন এজন বডি বিল্ডাৰ তেওঁ এজন বডি বিল্ডাৰ হয় এই বয়সত শৰীৰ চৰ্চা কৰি গিনিছ বুকত স্থান লাভ কৰিছে এই মানুহজনে আচলতে তেওঁৰ লক্ষ্য গিনিছ বুক নাছিল প্ৰথম অৱস্থাত বহুত শকত আছিল এই মানুহজন সেইকাৰণে তেওঁ ৰক্তচাপৰ পৰিমাণ বৃদ্ধি হৈ গৈছিল বুঢ়াৰ জীয়াই থকাৰ ইচ্ছা বহুত আছিল সেইকাৰণে তেওঁ জিমত যাবলৈ আৰম্ভ কৰিলে আৰু শেষত গৈ গিনিছ বুকত স্থান লাভ কৰিলে 4 নম্বৰত আমাৰ লিষ্টত পৰিছে দি বেলুন মেন এওঁৰ নাম হাণ্টাৰ এৱেন এওঁ 3 বছৰ ধৰি বেলুন ফুলোৱা প্ৰেক্টিছ কৰি আহিছে আৰু এওঁ বৰ্তমান 2018 চনৰ গিনিছ বুক ৰেকৰ্ডত 60 মিনিটত 542টা বেলুন ফুলোৱাই ৰেকৰ্ড কৰি দিলে জমনি ন ফ্ৰেণ্ডছ আপোনালোকৰ এনেকুৱা কিবা প্ৰতিভা আছে যদি মোক কমেণ্ট কৰি জনাব 5 নম্বৰতে আমি এজন চুলি দীঘল মানুহৰ বিষয়ে জানিব গৈ আছোঁ এওঁৰ নাম হ'ল বেনি হাৰ্লেম এওঁ 7 বছৰ বয়সৰ পৰা চুলি বহোৱা কামত বিজি হৈ পৰিছিল আৰু বৰ্তমান তেওঁ গিনিছ বুক ৰেকৰ্ডত আটাইতকৈ দীঘল আৰু ঘন চুলি থকা মানুহ হিচাপে গিনিছ বুকত স্থান পাইছে ইণ্টাৰেষ্টিং কথা আৰু এটা যে তেওঁতকৈ দীঘল চুলি মানুহ বৰ্তমান পৃথিৱীত আছে কিন্তু কেনেকৈ তেওঁ গিনিছ বুকত স্থান পালে তেওঁ চুলিখিনিত এটা বিশেষ বৈশিষ্ট্য আছে সেইকাৰণে তেওঁ গিনিছ বুকত স্থান পাইছে বৈশিষ্ট্যটো হৈছে তেওঁ সেই চুলিখিনি যেনেকৈ ৰাখিব মন যায় তেনেকৈ ৰাখি থব পাৰে যি ষ্টাইল কৰিব মন যায় তেনেকৈ ৰাখি থব পাৰে সেইকাৰণে তেওঁ গিনিছ বুকত স্থান পাইছে আৰু এটা প্ৰধান কাৰণ হ'ল তেওঁ চুলিখিনি বেলেগ মানুহতকৈ বহুত ঘন হয়